हेलो एवरीवन एया मैं नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइছোঁ। আজি स्टार्ट কৰিছোঁ হাঁহ মাংসখিনিৰ পৰাই দেই। গধূলি সাজত হাঁহ মাংস বনাব লৈছোঁ কোমোৰা আলুৰ লগত। পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ আৰু কেৰাহীখন পাতিয়ে দিলোঁ আৰু লগালগ। কেৰাহীখন পাতি তেল অকণমান গৰম হ'বলৈ দিছোঁ। পেলাই পিনি তাতে আকৌ এডোখৰ ডালচেনি পাওঁ নেকি বুলি বিচাৰি ফুৰিছোঁ। বিচাৰি পালোঁ এডোখৰ পোৱাত তেলতে ডালচেনি এডোখৰ পেলাই দিলোঁ। পেলাই দি এতিয়া এইডোখৰ অকণমান গৰম হ'বলৈ দি দিলোঁ। তেলখিনি যিহেতু বেছি গৰম হোৱা নাছিলে মই আগতেই দি পালোঁ আৰু এতিয়া তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি কাটি থোৱা দি দিলোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি ভাজি দি কিনে ৰঙা কৰি দিছোঁ আৰু এইখিনি ৰঙা হ'বলৈ ধুনীয়াকৈ দি দিয়া। আদা ৰচুনৰ পেষ্ট দি মেলি ধুনীয়াকৈ এতিয়া মই পিঁয়াজখিনি ভাজি আছোঁ। যিহেতু হাঁহ মাংসত তেল বহুত ওলাই মানে ঘৰুৱা হাঁহ হ'ব লাগে আৰু লোকেল হাঁহ হ'লে। এতিয়া আজি যিটো হাঁহ আনিছোঁ সেইটো একেবাৰে লোকেল হাঁহ এটা আনিছোঁ। হাঁহ এটা আনিলোঁ, আনি লগৰ এজনীৰ লগত ডিভাইড কৰি কাটি দুয়োজনীয়ে সমানে ডিভাইড কৰি খাওঁ বুলি লৈ আহিলোঁ। এতিয়া ইয়াতে হাঁহ মাংসখিনি ধুনীয়াকৈ দি দিলোঁ। কাটি থোৱা পিঁয়াজখিনিতে মিলাই মেলি লৈ এতিয়া হাঁহ মাংসখিনি অলপ ভাজি লওঁ। কিমান তেল ওলাব চাবচোন। ইয়াতে তেল একেবাৰে কমকৈ দিছিলোঁ মই। পিছত চাবচোন লাষ্টত দেখিব যে মাংসখিনি প্ৰায় বহুত তেল ওলায়। এইবাৰ সেইটো য'ৰপৰা হাঁহ আনি মানে তাৰপৰা ছেকেণ্ড টাইম হাঁহ খাইছোঁ। প্ৰথমবাৰ খাওঁতে মানে গম পাই থৈছোঁ মানে তেল বহুত ওলাই হাঁহ মাংসটোৰ পৰা আৰু মাংসখিনি খুব ভাল খাবলৈ পায়। হাঁহ খাইছোঁ লাগে আৰু এনেই আজিকালি বজাৰত যিহে হাঁহ চবতে পায়, কিন্তু হাঁহ খাইছোঁ নিচিনা নালাগেই। বজাৰৰ হাঁহবোৰ সোনকালে সিজে কিন্তু একো সোৱাদ নালাগে, সোৱাদ নাই। আৰু এতিয়া মই ধুনীয়াকৈ মছলাটো ৰেডি কৰি ল'লোঁ। ইয়াত দিছোঁ ধনিয়াটো নহয়, হালধি দিছোঁ, জিৰা দিছোঁ আৰু মিট মছলা অকণমান ৰেড চিলি দি কিনি মছলাখিনি মই এনেকৈ পানী দি কিনি গুলি লৈছোঁ। কাৰণ মছলাখিনি শুকানকৈ দিলে মছলা গোন্ধটো বেয়া লাগে। সেইকাৰণে পানীত গুলি লৈছোঁ মছলাখিনি। এনেকৈ গুলি ল'লে মছলাখিনি ভাল লাগে দি দিলোঁ। মই মানে প্ৰায় মাংস বনালে এনেকৈয়ে মাংসত মছলা দিওঁ, ডাইৰেক্ট নিদিওঁ। কেতিয়াবা দিওঁ, ব্ৰইলাৰ চইলাৰ বনালে দিওঁ আৰু। এতিয়া এইখিনি হাঁহ মাংস দিছোঁ। হাঁহ মাংসৰ পৰা কিমান তেল ওলাইছে চাওকচোন। তেলত মানে এনেকৈ ভাজি থাকিলে কি হয়, মাংসটো গলি নাইকিয়া হৈ থাকে লাষ্টত তেলেই হৈ থাকে গোটেইখন। এই দেখিছে তেলটো মাত্ৰ ওলালে।